নমস্কাৰ। আমি আৰু এটা নতুন এপিসোড লৈ আহিছো আমাৰ টপাৰ্স এণ্ড অফিচাৰ্স মিটৰ। আজি আমি লগ পাম দেৱৰ্ষী তালুকদাৰ, ACS ৰেংক 14, বেচ আছিলে DR24 আৰু পৰীক্ষা তেওঁ পাছ কৰিছিল CCE 2022। চ' দেৱৰ্ষী তালুকদাৰ মোৰ আগৰ ষ্টুডেণ্ট আছিলে। তেওঁ যথেষ্ট মেধাৱী ছাত্ৰ, আগতে ডন বস্কোত পঢ়িছিলে। তাৰপিছত তেওঁৰ পঢ়া জীৱনততো যথেষ্ট ছাকচেছ পাইছিলে নিজৰ একাডেমিক কেৰিয়াৰত। পিছত গৈ ACSৰ এটা ভাল স্থান পায়। এতিয়া বৰ্তমান SDO চিভিল বিজনীৰ অফিচত তেওঁ এতিয়া কৰ্মৰত এজ এছিষ্টেণ্ট কমিশনাৰ। চ' দেৱশ্ৰী, ৱেলকাম টু RNR IAS একাডেমি। নমস্কাৰ স্যাৰ। নমস্কাৰ নমস্কাৰ। চ' আমি বহুত মানে অতিকৈ আনন্দিত তোমাৰ লগত এইটো ইণ্টাৰেকশ্যন কৰিবলৈ পাই। আৰু উদ্দেশ্যটো আমাৰ চিম্পল। আমি যিখিনি অলৰেডি যিটো ৰাস্তাত আমি গৈছো, সেই ৰাস্তাটোত যথেষ্ট ট্ৰাবলছ, যথেষ্ট চেলেঞ্জেছ আছিল। আমাৰ ভৱিষ্যতৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে যাতে সেই ট্ৰাবলছখিনি ফেচ নকৰে, তেওঁলোকৰ ৰাস্তাটো যাতে চিম্প্লিফাই হয় তোমালোকৰ ৰাস্তাটোৰ মানে কিৰণে দি পেলাই। চ' মই পোনপ্ৰথমতে মই তোমাক মানে এটা প্ৰশ্ন সুধিম যে এই চিভিল চাৰ্ভিচ জাৰ্নিটো তুমি যেতিয়া আৰম্ভ কৰিছিলা, কেনেকে আৰম্ভ কৰিছিলা, চমুকৈ এটা বিৱৰণ এটা দিয়া, যাতে মানে ষ্টুডেণ্টে লাভৱান হয়। আৰু কি কি চেলেঞ্জ পাইছিলা, কেনেকে অভাৰকাম কৰিছিলা, সেইটোৰ ওপৰতো অলপমান উল্লেখ কৰিব পাৰা। চ' দেৱশ্ৰী, ষ্টেজ ইজ ইয়াৰ্ছ। থেংক ইউ স্যাৰ। স্যাৰ, মোৰ মাষ্টাৰ্ছ আছিল দিল্লী ইউনিভাৰ্চিটিৰ পৰা কেমিষ্ট্ৰিত, আৰু বেচেলাৰ্ছো আছিল কটনৰ পৰা কেমিষ্ট্ৰিৰ পৰাই কৰিলো, BSc কৰিলো। স্যাৰ, তেতিয়াই মই ভাবিছিলো যে মই চিভিল চাৰ্ভিচৰ কাৰণে পঢ়িম, প্ৰিপাৰেশ্যন কৰিম আৰু PhD নকৰো। সেই হিচাপে মই যেতিয়া দিল্লীত মাষ্টাৰ্ছ কৰিলো, দিল্লী ইউনিভাৰ্চিটিত, তেতিয়াৰ পৰাই মই তাৰে ৰিচৰ্চেছবোৰ গোটাই পেলাই অলপ অলপকে ষ্টাৰ্ট দিছিলো। আৰু তাৰপিছত মই অসম ৰিটাৰ্ণ হলো। অসম ৰিটাৰ্ণ হৈ পেলাই মই ফুল ফ্লেজেডলি ষ্টাৰ্ট কৰিছো প্ৰিপাৰেশ্যনছটো। তাৰপিছত UPSCও দিছিলো দুবাৰ, বাট আনফৰ্চুনেটলি নহল মোৰ UPSC। তাৰপিছত এইবাৰ APSC দিওঁতে 2022ত ছাকচেছফুল হ'ব পাৰিলো। আৰু স্যাৰ, আপুনি যিহেতু ক'লে কেনেকে ষ্টাৰ্ট কৰিলো, সেনেকে ষ্টাৰ্ট কৰিলো। প্ৰথমতে মই নিজৰ পৰাই পঢ়িলো, তাৰপিছত অলপমান গাইডেন্স পালো আপোনাৰ পৰাও, আৰু তেনেকে মই চেলেঞ্জেছ খিনি ক'ব গ'লে, আপোনাৰ ফাৰ্ষ্ট আছিল মোৰ ৰিটেনশ্যন কেপাচিটিটো মোৰ অলপমান কম আছিল। ত' সেই হিচাপে মই ধৰক যোনখিনি পঢ়ো, নেক্সট উইকত অলপমান পাহৰি যাওঁ। ধৰক যিমানখিনি পঢ়ো তাৰে 30% মানহে মনত থাকে। ত' সেইটোৰ ওপৰত মই কাম কৰিলো, ৰিটেনশ্যন কেপাচিটিটো। ৰিটেনশ্যন কেপাচিটিটো এটাই উপায় আছে, সেইটো হয় মাল্টিপল ৰিভিজন। যিমান ৰিভিজন দি থাকে তেতিয়া ৰিটেনশ্যন কেপাচিটিটো ইনক্ৰিজ হৈ থাকে। নেক্সট হ'ল চিলেবাছ কভাৰিং, যোনটো APSCত আৰু UPSCতো ইমান ভাষ্ট চিলেবাছ আছে। ত' আনডাউটেডলি গোটেই চিলেবাছটো কভাৰ কৰা ইম্পচিবল হয়। ত' এৰাউণ্ড 96 to 98% চিলেবাছ কভাৰ কৰিবই লাগিব, কাৰণ পৰীক্ষাত ক'ৰ পৰা আহে সেইটো গম নাপায়। আৰু আপোনালোকেতো আছেই গাইডেন্স দিবৰ কাৰণে, বাট ষ্টিল এবাৰ নিজাভাৱে এৰাউণ্ড 96 to 98% চিলেবাছ যদি কভাৰ কৰিব পাৰি, সেইটো এটা এডভান্টেজ। আৰু দেন নেক্সট আহিল, মই যোনটো কৈছিলো ৰিভিজনটো, তাৰে কাৰণেও ফাৰ্ষ্টতে প্ৰব্লেম আছিল। যোনটো ৰিটেনশ্যনৰ কাৰণে ৰিভিজনটো লাগে, আৰু ৰিভিজনটো কৰাটো এটা কিছুমান ট্ৰিক্স আছে, যেনেকে তেনেকে ৰিভাইজ কৰিলেও নহ'ব। ত' মই সেইটো ইম্প্ৰুভ কৰিছিলো ৰিভিজনটো। ইনিচিয়েলি চেলেঞ্জ আছিল ৰিভাইজ কৰা, কাৰণ আপুনি এটা টপিক পঢ়াৰ পিছত দেন নেক্সট টপিকটো পঢ়াৰ পিছত দেন থাৰ্ড টপিকটো যেতিয়া পঢ়ে, দেন বাকী ফাৰ্ষ্ট টপিকটো ৰিভিজন দিবৰ কাৰণে দিগদাৰ হয়। তাৰে কাৰণেও এটা ভাল ষ্ট্ৰেটেজি লাগে ৰিভিজনৰ কাৰণে। দেন নেক্সট চেলেঞ্জ আছিল ইনিচিয়েলি এনচাৰ ৰাইটিঙৰ, বিকজ মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিছিলো, দেন আনচাৰ ৰাইটিঙৰ কণ্টেণ্টৰ মোৰ কম আছিল। ত' আনচাৰ ৰাইটিং ইমান ইফেক্টিভলি হোৱা নাছিল। ত' সেইটো কাৰণে ইভেনচুৱেলি যেতিয়া মোৰ কণ্টেণ্ট বিল্ড আপ হ'ল, তাৰপিছত আপোনাৰ লগত কথা পাতিও যিমান গাইডেন্স খিনি পালো, আপুনি কেনেকে শিকাই দিলে কেনেকে লিখিব লাগে, বা এইটোৰ পৰা কণ্টেণ্ট এনেকে ল'ব লাগে, ত' সেই হিচাপত মোৰ আনচাৰ ৰাইটিংটো লাষ্টৰ পিনে ভাল হ'ল। আৰু মই ভাবো মোৰ আনচাৰ ৰাইটিং ৱাজ এ প্লাছ পইণ্ট মোৰ ৰেংক আনাৰ কাৰণে,
বিকজ মই মেইনছ লিখি উঠিয়ে মই গম পাইছিলো যে মোৰ চিলেকশ্যনটো হ'ব, বাট ACS হ'ব নাই গম নাপাওঁ, বাট APSCত কিবা এটা ৰেংক আহিব আৰু সেইটো গম পাইছিলো আনচাৰ মেইনছ লিখাৰ পিছত। দেন লাষ্ট এটা চেলেঞ্জ আছিল ইনিচিয়েলি মাল্টিপল চৰ্চেছৰ, কাৰণ মই ধৰক এটা পঢ়িলো, দেন কিবা এটা বস্তু ভাল লাগিল, দেন আকৌ সেইটোত জাম্প কৰিলো, দেন সেইটো পঢ়ি থকাৰ টাইমত আৰু এটা বস্তু ভাল লাগিল আৰু এটা জাম্প কৰিলো। সেই বস্তুটো মই বিচাৰো যাতে এক্সপিৰিয়েঞ্চ বিলাকে ইনিচিয়েলি এইটো নকৰে, ইনিচিয়েলি কি মানে গোটেই হোল শ্বৰ্ট জাৰ্ণিয়ে নকৰে, আৰু ইনিচিয়েলি সেইটো বস্তু এটা এটা গ্ৰিড লৈ ল'ব লাগিব যে মই এটা চ'ৰ্চ ফ'ল' কৰিম আৰু সেই চ'ৰ্চটোৱে আইল চি থ্ৰু দ্য এণ্ড, মানে এটা ট্ৰাষ্টেড চ'ৰ্চ থাকিব লাগে। সেনেকে মোৰ প্ৰিপাৰেশ্যন কৰোঁতে আৰু এভৰি ফেজত প্ৰিপাৰেশ্যন আপোনাৰ বেলেগ বেলেগ হয়। প্ৰিলিমছৰ কাৰণে বেলেগকে ষ্ট্ৰেটেজি লাগে, মেইনছৰ কাৰণে বেলেগ ষ্ট্ৰেটেজি, আৰু ইণ্টাৰভিউৰ কাৰণে বেলেগ ষ্ট্ৰেটেজি। তো সেই হিচাপে আৰু ডাইনেমিকটো যিহেতু এই চাৰ্ভিচটো বা যিকোনো চাৰ্ভিচ ডাইনেমিক বুলিয়ে ক'ব পাৰি, সেইটো আপোনাৰ সেই প্ৰিপাৰেশ্যন ষ্টেজৰ পৰাই গম পায়, কাৰণ প্ৰিপাৰেশ্যনটো 3 ফেজত হয়, 3 ফেজতে বেলেগ বেলেগ আপোনাৰ ষ্ট্ৰেটেজিজ থাকে। তো ছাৰে মই ইনিচিয়েলি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ টাইমতে মই ছাৰৰ পৰা এবাৰ গাইডেঞ্চ লৈছিলোঁ, লৈ পেলাই ছাৰে কৈ দিলে কেনেকে কি কৰিব লাগে, প্ৰিলিমছত কেনেকে এপ্ৰ'চ কৰিব লাগে, মেইনছত কেনেকে এপ্ৰ'চ কৰিব লাগে, আৰু ইণ্টাৰভিউত কেনেকে এপ্ৰ'চ কৰিব লাগে। ইণ্টাৰভিউটো মই চ'ললি ছাৰৰ গাইডেঞ্চে লৈছিলোঁ একদম লাষ্টৰ পিনে, আৰু ইভেন ইণ্টাৰভিউ ডেৰ দিনা মই বাথৰুমত ফোন লৈ গৈছিলো আৰু আপোনাৰ ভিডিঅ' যে চাইছিলো যোনকেইটা আপুনি ইউটিউবত আপলোড কৰিছিল, 2x কৰি পেলাই, ইভেন গাড়ী চলোৱাৰ টাইমতো মই নিজে গাড়ী চলাই গৈছিলো ইণ্টাৰভিউ দিবলৈ। মই চাউণ্ড চিষ্টেমত লগাই দিছিলো আপোনাৰ ইউটিউবৰ ভিডিঅ'জ, দেন গাড়ী চলাই চলাই ৰিলেক্সো হওঁ, প্লাছ লাষ্ট মমেণ্ট কিছুমান টিপছো পাইছিলো আপোনাৰ এখন ভিডিঅ' এটা, এইখিনি ৰাইট 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 দেৱশ্ৰী যথেষ্ট চিনচিয়াৰ ষ্টুডেণ্ট হয়। তেওঁ যিটো এনচাৰ ৰাইটিঙৰ কথা কৈছে, হেণ্ড ৰাইটিঙো ভাল, আৰু ৰেগুলাৰলি বস্তুবিলাক ৰিভাইজ কৰিছিলে আৰু প্ৰেক্টিচত লগাইছিলে। আমি এজ এ এছপিৰেণ্ট আমি ভুল কি কৰোঁ, আমি প্লেনিং কৰি থাকোঁ আৰু এক্সিকিউশ্যনটো আমাৰ ভাল নহয়। আমি প্ৰথমতে যেনেকে দেৱশ্ৰীয়ে কৈছে, প্লেনিঙত সময় দিব লাগিব, কেনেকে কোনবিলাক বস্তু চৰ্ট কৰি ল'ব লাগিব, কোনবিলাক মই পঢ়িম। তাৰপিছত যেতিয়া ওৱান্স ইট ইজ চৰ্টেড, দেন ইউ শুড গ' অল গানছ ব্লেজিং। সেইটোৱে দেৱশ্ৰীৰ বেছিক। দেৱশ্ৰী আৰু তেনেকে সকলো টপাৰ লগত আপোনালোকে কথা পাতিলে এইটো কথাই গম পাব যে ওৱান্স ইউ আৰ চৰ্টেড ডেট এইকেইটাই হ'ব, তাৰপিছত আৰু নিজকে চেল্ফ ডাউটৰ সময় নাথাকে, কাৰণ চেল্ফ ডাউট কৰিলেতো আপুনি এভৰি মমেণ্ট ইউ কেন পুট চেল্ফ ডাউট। চ' এই এক্সামটোৰ কিছুমান মানে এনিমি থাকে আপোনাৰ, যেনেকে এংজাইটি, চেল্ফ ডাউট, এইবিলাক বহুত ডাঙৰ এনিমি হয়। এইবিলাক সকলো টপাৰে অভাৰকাম কৰে, তাৰপিছত তেওঁলোকে নিজৰ হেৰি পায়। কিন্তু এটা কথাও ঠিক ন দেৱশ্ৰী, মানে পঢ়ি থকা সময়টোতো তুমিতো এনেকে ইমান চিয়ৰ হ'ব পৰা নাছিলা, কৰি গৈ আছিলা। মানে মই এইটো ক'ব লৈছো যে আমাৰ ষ্টুডেন্ট সকলে ভাবে যে চব ডাউট নাইকিয়া হৈ যাব তেতিয়া পঢ়িম, কিন্তু সেনেকুৱা এটা মাইণ্ডছেটটো কেতিয়াও নাহে। আমি সদায় আনচাৰ্টেনিটিৰ মাজতে, যেনেকে চাকৰিটো আনচাৰ্টেনিটি থাকে, প্ৰিপাৰেশ্যনতো আনচাৰ্টেনিটি থাকে, তাৰ মাজতে আমি কৰো। চ' ইয়াতে আমাৰ মানে মেণ্টেল হেল্থৰো ইম্পৰ্টেণ্ট কথা থাকে। আমি মানে কিছুমান মানে মেণ্টেল বুষ্টাৰ্ছ কিছুমান লৈ থাকিব লাগে, যাতে মানে আমি বেছি বকডাউন হৈ নাযাওঁ প্ৰেছাৰত, না কি বেছি মানে হয়তো মানে আজি বহুত ভালকে পঢ়িলো, বহুত বেছি এক্সাইটেড, কাইলে একদম নপঢ়িলো। এই যিটো আমাৰ ফ্লাকচুৱেশ্যনছ হৈ থাকে প্ৰিপাৰেশ্যনৰ, এইটো মানে হাউ টু কিপ ইউৰ ইম'চনেল বেলেঞ্চ ডিউৰিং প্ৰিপাৰেশ্যন, এইটোৰ ওপৰত তুমি কি ক'বা? ইম'চনেল বেলেঞ্চটো এটাই মই মন্ত্ৰ ফ'ল' কৰিছিলো, সেইটো হ'ল যাতে নেক্সট ইয়েৰ দিব নালাগে। আপুনি যদি এণ্ড গ'লটো একদম পুৰা, আপুনি এণ্ড গ'লটো লাগে থাকে যে মই পৰীক্ষা কিবাকে হ'লেও ক্লিয়াৰ কৰিবই লাগে, তেতিয়া আপোনাৰ মাথাত ডাউট নাহে। বিকজ আকৌ আকৌ চাইকেলটো ৰিপিট কৰা বহুত এটা মেণ্টেলি ষ্ট্ৰেইনাছ। সেইটোৱেতো। তো মোৰ এটাই আছিল যে মই কিবাকে হ'লেও ক্লিয়াৰ কৰিব লাগে, আৰু যাতে নেক্সট ইয়েৰ মই পৰীক্ষাটো দিব নালাগে। তেতিয়া মানে কি হয়, আপুনি যোনটো ষ্ট্ৰেটেজি, আপুনি ক'লে ন ষ্ট্ৰেটেজি চেঞ্জ কৰিব নালাগে, যোনটো এটা ষ্ট্ৰেটেজি লৈছে সেই ষ্ট্ৰেটেজিটোৱে মই ফ'ল' কৰিছো টিল দ্য লাষ্ট। অলপ মাইনৰ এডজাষ্টমেণ্টছ কৰিছো আপোনাৰ এডভাইচ লৈ পেলাই। আপুনি ক'লে এইটো অলপমান ঠিক কৰিব লাগিব, সেইটো ঠিক কৰিলো, বাট অভাৰঅল ষ্ট্ৰেটেজিটো মোৰ এটাই আছিল যোনটো মই ফ'ল' কৰিছো। আচ্ছা দেৱশ্ৰী, ইয়াতে আমাৰ পৰীক্ষাটোত চিলেবাছটো যথেষ্ট ভাষ্ট, আৰু আজিকালি APSC যথেষ্ট ডাইনেমিক হৈ গৈছে। নেচাৰ অফ কুৱেশ্যনছো আগৰ নিচিনা মানে ট্ৰেডিশ্যনেল ছিংগল পইণ্ট এনচাৰ নাথাকে। UPSCত আমি যেনেকে দেখা পাওঁ, এটা কুৱেশ্যনতে 4টামান কুৱেশ্যন সোমাই থাকে,
APSCও এতিয়া হয়তো তুমি দেখা নাই, যোৱাবাৰৰ পেপাৰখনতো এতিয়া সেনেকুৱা এটা ট্ৰেণ্ড আহিছে। চ' এনে ক্ষেত্ৰত মানে প্ৰেক্টিচ বিকামছ ভেৰি ইম্পৰ্টেণ্ট ইন প্ৰিলিম স্পেচিয়েলি, আৰু মেইনছততো আমি আৰ্টিকুলেশ্যনৰ কথা থাকিব, প্ৰেক্টিচৰ কথা তাতো থাকিব। চ' টেষ্ট চিৰিজৰ ৰোলটো কেনেকুৱা বুলি ভাবা, টেষ্ট চিৰিজ ইন প্ৰিলিমছ এণ্ড মেইনছ? টেষ্ট চিৰিজ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, বিকজ এক্সামৰ চিমুলেশ্যন হয় টেষ্ট চিৰিজটো। আৰু যিহেতু এক্সামৰ চিমুলেশ্যনৰ অবজেক্টিভতে টেষ্ট চিৰিজ এটা বনাই, আমিও সেই এক্সাম চিমুলেট কৰাৰ কাৰণে টেষ্ট চিৰিজটো দিব লাগে। যেনেকুৱা এনভাইৰনমেন্টত আমি ফাইনেল এক্সামটো দিম, সেই হিচাপত দিলে ভাল। আৰু টেষ্ট চিৰিজৰ পৰাতো ভাল টেষ্ট চিৰিজ ললেতো বহুত আপোনাৰ কামত আহে, বা বেয়া টেষ্ট চিৰিজ ললে আকৌ বেকফায়াৰো কৰে। সেইটো এটা হয়, সেইটো এটা কেয়াৰফুল হ'ব লাগে, ৰাইট। চ' মানে বস্তুটো, কথাটো এইটোৱে যে আমি ভয় খাব নালাগে, এটা ৰোডমেপ এটা বনাই ল'ব লাগে আৰু তাৰপিছত ফ'ল' কৰিব লাগে। ডিচিপ্লিনটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈ যায় প্ৰচেছটোত। চ' কিপ ৰিপিটিং, কিপ ডুইং দ্য ৰাইট থিংছ। বৰিং হ'ব, আমাৰ ইণ্ডিয়াৰ ফুটবল কেপ্টেইন আগৰ সুনীল ছেত্ৰীয়ে কোৱা নিচিনাকে, মানে ছেইম বৰিং ডায়েট, ছেইম বৰিং প্ৰেক্টিচ এভৰি ডে ইউ হেভ টু কিপ ৰিপিটিং। তেতিয়াহে এনেকুৱা কিবা এটা ইণ্টাৰেষ্টিং জেগাত পাইগে, হয় নাই দেৱশ্ৰী? হয় ছাৰ, হয়। মানে হাৰ্ডৱৰ্ক এণ্ড ডিচিপ্লিনৰ এক্সাম্পলে হয় সেইটো। চ' তুমি আৰু কিবা মানে আমাৰ আপকামিং য়াংষ্টাৰ্ছ যোনে আজি আৰম্ভ কৰিছে বা মানে এতিয়া কৰি আছে, হয়তো ষ্টাৰ্টিং ফেজত আছে, তেওঁলোকৰ কাৰণে কিবা স্পেচিয়েল মেছেজ দিব বিচাৰা নেকি? মানে যে যিটো কৰিলে এনেকুৱা 2-3টা কথা যিটো কৰিবই লাগিব তেওঁলোকে। এটা জেনেৰেল এডভাইচ এটা মই যোনটো ফ'ল' কৰিছিলো প্ৰিপাৰেশ্যন টাইমত, আপুনি যোনটো ক'লে ন, আফটাৰ চাম পইণ্ট অফ টাইম বৰিং হৈ যায়, মানে মনোটনাছ হৈ যায় প্ৰিপাৰেশ্যনটো। সেইটোৰ কাৰণে এটা মানে মাইণ্ডছেট যদি চেঞ্জ হয় আমাৰ, তেতিয়া সেই মনোটনিৰ পৰা ব্ৰেক হ'ব পাৰে। যেনেকে 2017 বিক্ৰম গ্ৰেৱাল বুলি এজন আছিল টপাৰ, তেখেত ইণ্ডিয়ান ফৰেন চাৰ্ভিচত লৈছিল। ত' তেখেতে ব্লগছ লিখে, ত' মই তেখেতৰ ব্লগছত পঢ়িছিলো যে তেখেতে ৰাতিপুৱা উঠিয়ে এইটো ভাবে যে মই আজিৰ দিনটোত কি নতুন বস্তু শিকিব পাৰিম। সেই মেণ্টেলিটিটোত তেখেতে ষ্টাৰ্ট কৰে দিনটো। আৰু আমিও যদি সেই মেণ্টেলিটিটো ষ্টাৰ্ট কৰো, তেতিয়া আই গেছ বহুত আমাৰ লাভ হ'ব। সেইটো মেণ্টেলিটি প্ৰিপাৰেশ্যন ষ্টেজতো নহয়, ইভেন জবৰ ক্ষেত্ৰতো যেতিয়া আমি চাৰ্ভিচত সোমাম, ৰাতিপুৱা উঠিয়ে মই যদি মেণ্টেলিটিটোত উঠো যে আজি বহুত মানুহৰ লগত ইণ্টাৰেক্ট কৰিম, নতুন নতুন কথা শিকিম, বহুত মানুহক হেল্প কৰিম, তেতিয়া আই গেছ সেই মনোটনাছটো নাথাকে, মনোটনিটো যোনটো প্ৰিপাৰেশ্যন টাইমত বা চাকৰি টাইমত যায় পিছলে। ৰাইট, তাৰপিছত ৰাইট। ছেকেণ্ডটো মই ক'ব বিচাৰো যে, যোনটো মই চবকে কওঁ যে ৰিভিজন ইজ এ মাষ্ট। কাৰণ প্ৰিলিমছতো আপুনি যদি ৰিভাইজ দিয়ে আগৰে পৰা, তেতিয়া প্ৰিলিমছত যে আপুনি চব 4টাই আনচাৰ বা গোটেই ইচ এণ্ড এভৰি কুৱেশ্যনৰে আপুনি ভুলটো ওলাব পাৰে, সেইটো নহয়। যে এটা চেন্টেন্সত যদি এটা কিৱৰ্ডো আপুনি চিনাকি হয় বা সেনেকুৱা, তে সেই হিচাপে আপুনি নিজকে ইম্প্ৰভাইজ কৰি পেলাই আনচাৰটো ওলাব পাৰে, মানে উইথ প্ৰেক্টিচ। কিন্তু মেইনছৰ ক্ষেত্ৰত এই যোনটো ৰিভিজনটো একদম সাংঘাতিক ইম্পৰ্টেণ্ট হৈ যায়। বিকজ এজন টপাৰ, UPSC টপাৰে 2 বছৰ আগতে তেখেতে কৈছিল, মেইনছ ইটছ নট এবাউট ৰাইটিং ফাষ্ট, ইটছ এবাউট ৰিকলিং ফাষ্টাৰ। ত' আপুনি যদি ৰিভাইজ নকৰে, তে আপোনাৰ মাথাত বস্তুবোৰ নাথাকিব। আৰু যদি আপুনি ৰিকল কৰিব নোৱাৰে ফাইনেল এক্সামত, চ' আপুনি ছাৰ যেনেকে ক'লে, আমি এটা কথা এটা বস্তুকে দিনটো থ্ৰু আউট দ্য ইয়েৰ ফ'ল' কৰি আছো, অনলি অফ দ্য ফেক্ট ডেট সেই যোনদিনা পাৰফৰ্মেঞ্চ দিব লাগে, আমি ইমান ৰুটিনটো ইউজটো হৈ যাওঁ বা যিমান কন্টেন্টটো ইউজটো হৈ যাওঁ, লাষ্টত যোনদিনা প্ৰিপাৰেশ্যন পাৰফৰ্মেঞ্চ দিব লাগে, সেইদিনা যাতে আমি উইদাউট এনি এফৰ্ট দিব পাৰো এইটো পাৰফৰ্মেঞ্চটো। সেই হিচাপে ৰিভিজনটো একদম ইম্পৰ্টেণ্ট হয়। বৰিং হয়, বাট বহুত কষ্টও হয় ইমানখিনি বস্তু ৰিভাইজ কৰাৰ কাৰণে। বাট মই ভাবো যে ৰিভিজন ইজ দ্য অনলি ফেক্টৰ, মানে মেইনছত। ন' ডাউট প্ৰেজেন্টেশন আৰু হেণ্ড ৰাইটিঙো মেইনটেইন কৰে, এইটো কৰে, বাট ৰিভিজনটো একদম ইম্পৰ্টেণ্ট হয়। কাৰণ ৰিভাইজ নকৰিলে আপোনাৰ কন্টেন্ট মাথাত নাথাকিব, আৰু কন্টেন্টটো লাগিব এটা ভাল প্ৰেজেন্টেশন দিবৰ কাৰণে। বাকী নাই, হয় একদম। বাকী ইণ্টাৰভিউ গাইডেন্সটো হ'ল, একদম ফাৰ্ষ্টৰ পৰাই আপুনি এই মেণ্টেলিটিত থাকিব লাগিব যে যি পঢ়িছে কিবা নহলে কিবা ইণ্টাৰভিউত কাম আহিব, মানে সেইটো। কাৰণ আপুনি ইভেন এটা লাইনো যদি প্ৰিলিমছত পঢ়ে, আপুনি সেইটোৰ কনটেক্সটত এটা ইণ্টাৰভিউৰ ভাল ডায়লগ এটা টানি ল'ব পাৰে। মানে সেইটো বস্তু আপুনিয়ে এবাৰ কৈছিল কোনোবা এটা ইউটিউব ভিডিঅ' আপোনাৰ। ত
তো সেনেকে মই ফ'ল' কৰি পেলাই আই বিলিভ ছাকচেছ পাইছো আৰু না আৰু ফ্ৰেছ পাৰ্সপেক্টিভ এটা পাইতো কাৰেণ্ট এফেয়াৰ্স পেপাৰ পঢ়ি থাকিলে একেটা বস্তুৱে যদিও থিয়ৰিটো এইটো হৈ থাকিব আজি এতিয়া মই এটা এক্সাম্পল দিওঁ আজি পেপাৰত আছিলে আমাৰ ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন আৰু হৰাইজন্টেল ৰিজাৰ্ভেশ্যনৰ ওপৰত সো ট্ৰান্সজেন্ডাৰ্স বিলাকে বিচাৰি আছে হৰাইজন্টেল ৰিজাৰ্ভেশ্যন সো যাতে তেওঁলোকৰ মানে তেওঁলোকৰ যিটো মানে দলিত যিখিনি ট্ৰান্সজেন্ডাৰ তেওঁলোকৰ যাতে ৰাইটস বিলাক মানে একমোডেট হয় এতিয়া হেৰি ভাৰ্টিকেল হলে কি হ'ব হয়তো তেওঁলোকৰ মাজৰ প্ৰিভিলেজ ক্লাছখিনিয়ে পাই যাব সো জাষ্ট এটা এক্সাম্পল আমি এনেও ৰিজাৰ্ভেশ্যন পঢ়ো কিন্তু এই ফ্ৰেছ পাৰ্সপেক্টিভটো যেতিয়া আজিৰ এক্সাম্পল ট্ৰান্সজেন্ডাৰ পাৰ্সপেক্টিভত যদি আমি লিখিব পাৰো তেতিয়াহ'লে সেইটো এটা ফ্ৰেছনেছ এটা দিব এনচাৰটো যেটো হয়তো আপুনি 2024 বা 23 এক্সাম্পলত নাপাব সো এটুত মই এটা কথা সদায় কওঁ যে ইফ ইউ আৰ প্ৰিপেয়াৰ্ড ফৰ 2024 দেন ইউ আৰ নট প্ৰিপেয়াৰ্ড ফৰ 2025 সো ইউ উইল হেভ টু কিপ ৰিভাইজিং ইয়োৰসেল্ফ আৰু নতুন বস্তু পঢ়ি থাকিবলৈ সদায় ইন্টাৰেষ্টিং হয় সো কাৰেণ্ট এফেয়াৰ্সৰ ফ্লোটোৱে আমাক মানে ইন্টাৰেষ্টিং কৰি ৰাখে প্ৰিপাৰেচনটো গোটেই কিন্তু যিখিনি আমাৰ কোৰ বেছ সেইখিনি মানে আমি মানে হেৰি কৰি ফাউণ্ডেশ্যনত সেইখিনি ষ্ট্ৰং কৰি যায় গৈয়ে থাকিব লাগে সো সেইটো এটা ক্লাছিক এক্সাম্পল আমাৰ লগত আছে দেৱশ্ৰী সো থেংকছ এ লট ফৰ স্পেয়াৰিং ইয়োৰ টাইম দেৱশ্ৰী It has been a pleasure talking to you আৰু মই আশা কৰো তুমি মাজে মাজে আহি আমাৰ ষ্টুডেণ্টক গাইড কৰি থাকিবা ইনস্পায়াৰ কৰি থাকিবা and wish you all the success in your future endeavors. Thank you, Thank sir. you. Thank you, sir.